সো বন্ধুসকল এই ছাগলীটো যে আপোনালোকে দেখা পাই আছে একচুয়ালি এই ছাগলীটোৰ বয়স মিনিমাম 6 মাহ মান হৈছে। সো মই দোকানত থকাৰ অৱস্থাত তাৰমানে এই ছাগলীটো মোৰ ওচৰত আহিল আৰু পিছত মই এইটো কলৰ বাকলি খাবলৈ দিছোঁ তো কলৰ বাকলি খাই আছে। তো এই ছাগলীৰ যেটো স্বাস্থ্যৰ অৱস্থা একচুয়ালি যিসকলে তাৰমানে এই ছাগলীটো পুহি আছে সেইবিলাক মানুহে তাৰমানে ভালকে যত্নটো লোৱা নাই। একচুয়ালি এই ছাগলীটোক যদি ভালকে এটা কৃমিনাশক মেডিসিন খুৱাই দিলে আৰু আপোনাৰ 2 দিন মান পিছত লিভাৰ টনিক তাৰ পিছত ক্যালসিয়াম আৰু ভিটামিন যদি খাবলৈ দিলে হয় তেতিয়াহলে এই ছাগলীটোৰ তাৰমানে স্বাস্থ্যটো বহুত ভাল হলা হয় আৰু এই ছাগলীটো একচুয়ালি তাৰমানে হিটত আহি গলা হয়। ইমান বহুত দিন হৈ গৈছে একচুয়ালি তো ছাগলীৰ তাৰমানে যত্নটো লোৱাই নাই এই ছাগলীৰ গৃহস্থতে। সো গৃহস্থতে ভালকে যদি যত্ন ললা হয় তেতিয়াহলে এই ছাগলীটো তাৰমানে প্ৰেগনেন্সি হলা হয় আৰু হিটত আহি বাচ্চা দিবলৈ টাইম হৈ গৈছে অলৰেডি। তাৰমানে আপোনালোকে চাওক এই ছাগলীটো কিন্তু বহুতই বয়স হৈ গৈছে। আপোনালোকে ভিডিওটো লাইক কৰি দিব।